বিয়াৰ কাৰণে লৰাৰ ফালৰ পৰা যেতিয়া ছোৱালী ঘৰত মানুহ যায় সেইখিনি সময় ভাবিলে মোৰ সঁচাকৈ অদ্ভুত লাগে। কিমান যে প্ৰশ্ন, মইতো ভাবো চৰকাৰী চাকৰিৰ ইণ্টাৰভিউ ল'ব আহিছে নেকি। সকলো প্ৰশ্ন কিয় ছোৱালীকে কৰা হয়? লৰাক কৰিবলৈওতো বহুতো প্ৰশ্ন আছে। মই ভাবো যেতিয়াই ছোৱালীক প্ৰশ্ন কৰা হয় দুই এটা প্ৰশ্ন উত্তৰ দি ছোৱালীজনীয়ে চিধা প্ৰশ্ন কৰিব লাগে। লৰাই মদ খায় নেকি? চিগাৰেট খায় নেকি? বিয়াৰ আগত কিমানজনীৰ লগত ৰিলেশ্যন আছিল? এতিয়া তেওঁৰ ইনকাম কিমান? তেতিয়া আৰু প্ৰশ্নকাৰীৰ যি প্ৰশ্ন কৰাৰ প্ৰবল হেঁপাহ সেয়া নাথাকিব। সঁচাকৈ আমাৰ সমাজত ছোৱালীৰ ভাৰ্জিনিটিৰ ওপৰত সকলোৰে চকু, কিন্তু লৰাৰ কোনো কথা নাই, কাৰণ লৰাটো লৰা হয় ন। যেনেকৈ ছোৱালীৰ ভাৰ্জিনিটিৰ ওপৰত তেওঁৰ প্ৰতিৰ অধিকাৰ আছে, তেনেকৈ লৰাৰ ক্ষেত্ৰতো কেৱল পত্নীৰহে অধিকাৰ আছে। অসৎ ব্যক্তিৰ লগত কেতিয়াও সম্পৰ্ক নগঢ়িব, কাৰণ কয়লা গৰম হলে পুৰে আৰু ঠাণ্ডা হলে হাত কলা কৰে। ঠিক তেনেকৈ অসৎ মানুহে ৰূপ সলনি কৰে, স্বভাৱ নহয়। লৰাসকলে প্ৰেমত পৰে ছোৱালীৰ ৰূপ দেখি, আৰু ছোৱালীসকলে প্ৰেমত পৰে লৰাৰ সফলতা দেখি। লৰাবোৰে কিয় নিজৰ প্ৰেমিকা বা পত্নীক ভয় কৰে জানে? শুনক। আচলতে লৰাবোৰে নিজৰ মানুহজনীৰ লগত কিছুমান সৰু সৰু কথাৰ উত্তৰ দি জেং লগাব নোখোজে। ভাল পোৱাৰ খাতিৰত কিছু সহ্য কৰে আৰু কিছু বাদ দিয়ে, আৰু এই নীৰৱতাটোৰ নাম একাংশই দিছে ভয়। আচলতে যিটোক ভয় কৰা বুলি কোৱা হয় সেইটোৰ নাম ভাল পোৱা। দিনটোৰ শেষত মন বুজি পোৱা মানুহ এজনো নাই, অথচ ভুল বুজিবলৈ মানুহৰ অভাৱ নাই। জীয়াই থকাতকৈ ভালে থকা বহুত কঠিন, কাৰণ ইচ্ছা কৰিলেই ভালে থাকিব নোৱাৰি। কষ্ট হলেও মানি ল'ব লাগিব, ভাল পোৱাটো সকলোৰে বাবে নহয়। বিষাক্ত সাপক যেনেকৈ বিশ্বাস কৰিব নোৱাৰি, ঠিক তেনেকৈ বিষাক্ত মানুহকো বিশ্বাস কৰিব নোৱাৰি। পৃথিৱীত কাক বিশ্বাস কৰিবা? মানুহক? সেয়াটো সময়ৰ লগে লগে সলনি হৈ যাব। ভগৱানক বিশ্বাস কৰা, তেওঁ সকলো সমস্যা দূৰ কৰিব। যদি কান্দিব লগা হয় তেন্তে প্ৰাৰ্থনা কৰাৰ সময়ত কান্দা, কাৰণ তোমাৰ চকু পানীৰ মূল্য কোনেও নিদিলেও ভগৱানে ঠিকেই দিব। টকা থাকিলে মানুহক কিনিব পাৰি, আৰু টকা নাথাকিলে মানুহক চিনিব পাৰি। জীৱনত এনেকুৱা কিছুমান মুহূৰ্ত আহে যেতিয়া ভাগ্যক মানি লোৱাৰ বাহিৰে আৰু একো উপায় নাথাকে। কষ্ট তুমি আজি মোক দিছা, সেই কষ্ট তুমিও এদিন ঘূৰাই পাবা। অপেক্ষা মাথো সময়ৰ। জীৱনটো এতিয়া ভিডিঅ' গেমৰ দৰে হৈ গৈছে, যোন যেতিয়াই আহে তেতিয়াই খেলি গুচি যায়। সকলোতকৈ অসহায় তেওঁ, যিয়ে হাঁহিৰ আঁৰত দুখবোৰ লুকাই ৰাখে। বিশ্বাস আৰু নিশ্বাস বহুত মূল্যৱান, এবাৰ হেৰাই গলে কেতিয়াও ঘূৰি নাহে। ভালপোৱা সলনি নহয়, সলনি হয় মানুহবোৰ। অনুভূতিবোৰ হেৰাই নাযায়, হেৰাই যায় সময়টো। যিমানেই বাঢ়িব সিমানেই বুজিব পাৰিব যে মানুহৰ মন জয় কৰাতকৈ যুদ্ধ জয় কৰা অনেক সহজ। বেয়া সময় অহা বহুত প্ৰয়োজন, নহলে মুখা পিন্ধা বেইমান মানুহবোৰ চিনিব নোৱাৰি। মানুহে বেয়া কাম কৰাৰ সময়ত আগলৈ পিছলৈ সোঁফালে বাওঁফালে চাৰিওদিশ চাই লয়, কেৱল ওপৰলৈ চাবলৈ পাহৰি যায়। বৰ্তমান যুগত যি অপৰাধ কৰে তেওঁক নহয়, যি প্ৰতিবাদ কৰে মানুহে তেওঁকহে বেয়া বুলি কয় আৰু অপৰাধী বুলি ভাবে। তিনি ধৰণৰ বুদ্ধিমান মানুহৰ পৰা দূৰত্ব বজাই ৰখা উচিত। 1. যি জোখতকৈ বেছি বুজে। 2. যি কেৱল নিজৰটোহে বুজে।
3. যি আপুনি কোৱা কথাটো সদায় ওলোটাকৈ বুজে। জীৱনটো আচলতে এখন চাইকেল চলাই থকাৰ নিচিনা। ভাৰসাম্য বজাই ৰাখিবলৈ নিৰন্তৰ পেডেল মাৰি থাকিবই লাগিব। দ্বিতীয় সুযোগ কেৱল কাহিনীয়ে দিব পাৰে, জীৱনে নহয়। জীৱনত সেইজন ব্যক্তিক কেতিয়াও নাপাহৰিবা যিয়ে তোমাৰ সুখৰ বাবে নিজৰ আশা ত্যাগ কৰিলে। কেতিয়াও মৰি নাযায়, মানুহে ইয়াক মাৰি পেলায়। কেতিয়াবা ভুল কৰি, কেতিয়াবা খং কৰি, কেতিয়াবা ঘৃণা কৰি আৰু কেতিয়াবা এটাই কম, এটা কথা সদায় মনত ৰাখিবা, জীৱনত তুমি যাক যিমান কষ্ট দিবা তুমিও তাৰ দুগুণ কষ্ট পাবা। সেইটো লাগিলে আজিয়েই হওক বা কালি। যদি জীৱনত এটা ডিলিট বটন থাকিলহেঁতেন, তেনেহ'লে কিছু স্মৃতি, কিছু অনুভূতি আৰু কিছু মানুহক জীৱনৰ পৰা মচি পেলালোহেঁতেন। যিজনে আঘাত দিয়ে তেওঁ ঠিকেই পাহৰি যায়, কিন্তু যিজনে আঘাত পায় তেওঁ হাজাৰ চেষ্টা কৰিও পাহৰি নাযায়। এজন মানুহক কিমান যে ভাল পোৱা যায়, এইটো যদি সেই মানুহজনক বুজাব পৰা যায়, তেনেহ'লে এই পৃথিৱীত কেতিয়াও সম্পৰ্ক বিচ্ছেদ নহ'লহেঁতেন। আমি এনেকুৱা এটা জেনেৰেশ্যনত আছোঁ য'ত সম্পৰ্কৰ কোনো মূল্য নাই, আৱেগ অনুভূতিৰ কোনো দাম নাই, বিশ্বাসৰ কোনো মৰ্যাদা নাই, কথা দি কথা ৰখাৰ কোনো প্ৰচেষ্টা নাই, সকলো মিছা। য'ত তৰ্ক কৰা অৰ্থহীন, তাত বিতৰ্ক বঢ়াই লাভ নাই। মনে মনে আঁতৰি আহা, তোমাৰ নীৰৱতাই উপযুক্ত উত্তৰ। সম্পৰ্ক ভাঙিব নাপায়, এইটো ঠিক, কিন্তু য'ত তোমাৰ কোনো মূল্য নাই তাত সম্পৰ্ক বজাই ৰখাটো উচিত নহয়। সঁচাকৈ ভাগ্য বৰ অদ্ভুত। যাক পোৱাৰ কোনো সম্ভাৱনা নাই তেওঁক সকলোতকৈ বেছি ভাল পাবলৈ মন যায়। মন বেয়া থাকিলে মনৰ কথাবোৰ ক'ব পৰা মানুহ যেতিয়া বিচাৰি পোৱা নাযায়, তেতিয়া মনটো আৰু বেছি বেয়া হয়। আৰু তেতিয়াই প্ৰকৃততে উপলব্ধি কৰা যায় আপোন বুলিবলৈ কোনো নাই। তুমি আনক যি দিছা, ভাল পোৱাই হওক বা অৱহেলা, সেইটো ঘূৰাইও পাবা, অপেক্ষা কেৱল সময়ৰ। ভাল পোৱা দিলে যিদৰে ভাল পোৱা ঘূৰাই পাবা, তেনেদৰে অৱহেলাবোৰ অভিশাপত পৰিণত হৈ ঘূৰি আহিব। জীৱনটো সৰু, কিন্তু জীৱনৰ গল্পটো বহুত ডাঙৰ। জীৱনত দুখী হোৱাটো বহুত সহজ, কিন্তু সুখী হোৱাটো বহুত কঠিন। সকলো আঘাতৰ প্ৰতিশোধ ল'ব নাপায়, কিছু আঘাতৰ বিচাৰ হাঁহি মুখে ভগৱানৰ ওপৰত এৰি দিয়া। জীৱনত সুখী হ'ব হ'লে স্বাৰ্থপৰ হ'বই লাগিব, কাৰণ নিস্বাৰ্থ মানুহবোৰ কেতিয়াও সুখী নহয়। নিস্বাৰ্থ মানুহবোৰ সকলো সময়তে আঘাত পায়। কান্দি লাভ নাই, পৰিস্থিতি সলনি হয়। অতীতক ভাবি লাভ নাই, পাৰ হৈ যোৱা সময় ঘূৰাই পোৱা নাযায়। চকু মুদি আগুৱাই যোৱা, জীৱন সলনি হ'ব আৰু পৰিস্থিতি তোমাৰ আগত হাৰ মানিব। মাটিৰে তৈয়াৰী মানুহবোৰ কাগজেৰে তৈয়াৰী টকাত বিক্ৰী যায়। সৰল মনৰ মানুহবোৰেই সাধাৰণতে প্ৰতাৰণাৰ শিকাৰ হয়, কাৰণ তেওঁলোকে ভুল মানুহৰ ওপৰত বেছি বিশ্বাস কৰি লয়। পৃথিৱীত কোনেও আপোনাৰ মূল্যৰ কথা নাভাবে, সকলোৱে আপোনাৰ পৰা কিবা পোৱাৰ আশা কৰে। প্ৰেমিকৰ কাষত থাকি তেওঁ কেৰিয়াৰ গঢ়াত সাহায্য কৰা ছোৱালী বহুত কমহে দেখা যায়। আঙুলিত গণিব পৰা যায়, বহুত কম ছোৱালীয়ে শেষ পৰ্যন্ত প্ৰিয়জনৰ বাবে যুদ্ধ কৰি যায়। এই পৃথিৱীত ভালকৈ থকা এটাই উপায়, জীৱনত আনৰ পৰা একো আশা নকৰিব। ভালপোৱা মানুহজনৰ পৰা সৌন্দৰ্য নহয়, ভালপোৱা বিচৰা। দেহ নহয়, মৰম বিচৰা। সন্দেহ নহয়, বিশ্বাস কৰা। তেতিয়া দেখিবা তোমাৰ আৰু তেওঁৰ সম্পৰ্কটো কিমান সুকীয়া। কিছুমান বিশেষ সম্পৰ্কৰ সততা আৰু গভীৰতা কিছুমান বিশেষ সময়তহে জুখিব পৰা যায়।
যেনে সন্তান বৃদ্ধ বয়সত, বন্ধু বিপদৰ সময়ত, প্ৰেমিকা আৰু পত্নী দৰিদ্ৰতা অথবা অভাৱৰ সময়ত, প্ৰেমিক আৰু স্বামী কোনেও নুবুজা সময়ত। এনেকৈয়ে ভাল লাগে এতিয়া, কাকো নিবিচাৰোঁ, না কাৰোবাৰ পৰা পোৱাৰ হেঁপাহ আছে, না কাৰোবাক হেৰুওৱা। নিজেই নিজক সময় দিছোঁ, নিজেই নিজক সুখী ৰাখিছোঁ বহুখিনি। জীৱনৰ প্ৰতিটো দিনেই সুখী হৈ থাকিবলৈ শিকক, কাৰণ মনত ৰাখিব, গধূলি হওঁতে কেৱল সূৰ্যটোৱেই অস্ত নাযায়, আপোনাৰ জীৱনৰ এটা বহু মূল্যৱান দিন শেষ হৈ যায়।